তো পলিটেকনিক যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে এডমিশ্যন হৈ গৈছে তো সেইসকল আৰু যিসকল এতিয়ালৈকে এডমিশ্যন হোৱা নাই অৰ্থাৎ ফাৰ্ষ্ট ৰাউণ্ডত ছিট পোৱা নাই ছেকেণ্ড নাই বা থাৰ্ড ৰাউণ্ডৰ কাৰণে অপেক্ষা কৰি আছে তো তেওঁলোকৰ কাৰণে ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব কাৰণ এইটো ভিডিঅ'ত আজি আপোনাক আলোচনা কৰিম যে আপোনালোকে যিসকলে আপগ্ৰেডেশ্যনৰ কৰিছে নাইবা আপগ্ৰেডেশ্যন বিচাৰে অৰ্থাৎ ফাৰ্ষ্ট ৰাউণ্ডত নিজৰ পচন্দ অনুযায়ী কলেজ ব্ৰাঞ্চ পোৱা নাই আপগ্ৰেড বিচাৰিছে তেওঁলোকৰ আপগ্ৰেডেশ্যনৰ ৰিজাল্টটো কেতিয়া আহিব লগতে আপোনালোকক এইটো জনাম যে যিসকলে ছিট এলটমেণ্ট পোৱা নাই পাৰ্চেণ্টেজ একেবাৰে কম তেওঁলোকে স্পট এডমিশ্যন কেনেকৈ এডমিশ্যন ল'ব স্পট এডমিশ্যন কেতিয়া হ'ব এইটো জানিব পাৰিব লগতে আপোনালোকে এইটো জানিব পাৰিব যে কোনসকল ছাত্ৰ ছাত্ৰীসকলৰ আপগ্ৰেডেশ্যন নাই আৰু তেওঁলোকে আপগ্ৰেড নাপায় অৰ্থাৎ ফাৰ্ষ্ট ৰাউণ্ডত যিসকল ছিট এলটমেণ্ট পাইছে নাইবা ছেকেণ্ড ৰাউণ্ডত যিসকলে ছিট এলটমেণ্ট পাব এই কিছুমান ছাত্ৰ ছাত্ৰীৰ আপগ্ৰেড নাপায় যিসকলে এনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈ আছে তো সেইটো আপোনালোকে জানিব পাৰিব যে কোন ধৰণৰ ছাত্ৰ ছাত্ৰী ইয়াতে আপগ্ৰেড নাপায় নাইবা আপগ্ৰেডেশ্যন নহ'ব লগতে কিছুমান ছাত্ৰ ছাত্ৰী এইটো ডাউট হৈ আছে যে আপগ্ৰেড নাপালে তেওঁলোকৰ ছিট কেঞ্চেল হ'ব নেকি তো চাওক যোৱা বছৰ এইটো প্ৰব্লেম হৈ গৈছিল যে আপগ্ৰেড নাপালে ছিটটো কেঞ্চেল হৈ যাব মানে কেঞ্চেল হৈ গৈছিল তো এইবাৰ কি হ'ব অৰ্থাৎ 25 চনত নিয়মটো কি হ'ব সেই বিষয়ে আপোনালোকে অলপ জানিব পাৰিব লগতে আপুনি এইটো জানিব পাৰিব যে প্ৰিফাৰেঞ্চ কোনসকলে এডিট কৰিব পাৰিব যিসকলে ছিট পাইছে তেওঁলোকে পাৰিব নে তেওঁলোকে নোৱাৰিব এই বিষয়ে আপোনালোকে জানিব পাৰিব তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব নিশ্চয় সকলো তথ্য আপোনালোকে বুজি পাব তো ইয়াতে চাওক যিটো কোৱা হৈছে যে আপগ্ৰেডেশ্যনৰ ৰিজাল্টটো কেতিয়া পাব চাওক আপগ্ৰেডেশ্যনৰ ৰিজাল্টটো আপোনালোকে পাব যেতিয়া ছেকেণ্ড ৰাউণ্ড এলটমেণ্ট আহিব নাইবা ছেকেণ্ড ৰাউণ্ড কাউন্সেলিং যিটো হ'ব তো তেতিয়া আপোনাৰ যিটো ফাৰ্ষ্ট ৰাউণ্ডৰ যিটো আপগ্ৰেডেশ্যন আছিলে এই আপগ্ৰেডেশ্যন ৰিজাল্টটো প্ৰকাশ পাব আপগ্ৰেডেশ্যনৰ ৰিজাল্টটো যদি আপোনালোকে জানিব বিচাৰে যে কোন তাৰিখত দিব পাৰে তো ইয়াতে চাওক ইয়াতে যিটো টেণ্টেটিভ ডেট আপোনালোকে 15 জুলাই তাৰিখত আপোনালোকে এই ৰিজাল্টটো লাভ কৰিব অৰ্থাৎ যিসকলে আপগ্ৰেডেশ্যন বিচাৰিছে তেওঁলোকে 15 জুলাই তাৰিখে কিন্তু ৰিজাল্টটো পাব লগতে ছেকেণ্ড ৰাউণ্ড যিটো এলটমেণ্ট আহিব সেইটো এই একেদিনাই কিন্তু এইটো প্ৰকাশ পাব তো লগতে আপোনাক এইটো জানাম যে স্পট এডমিশ্যন কোন দিনৰ পৰা আৰম্ভ হ'ব চাওক স্পট এডমিশ্যনটো একেদিনাই নহয় স্পট এডমিশ্যনটো কলেজ ৱাইজ কিছুমান কলেজত বেলেগকৈ পতা হয় কিছুমান কলেজত 2 দিন কিছুমান কলেজত এদিন এনেকৈ কিন্তু পতা হয় বেলেগ কলেজত বেলেগ ধৰণৰ ডেট দিয়া থাকে তো এই বিষয়ে আপোনালোকক যদি জনাব লগা হয় যে কোন তাৰিখৰ পৰা সম্ভাৱনা আছে এইটোৰ সম্ভাৱনা আছে আপোনালোকৰ এইটো জুলাই মাহত নহ'ব এইটো আপোনাক আগষ্টৰ আপোনালোকে 10 নাইবা 12 নাইবা 15 তাৰিখৰ ভিতৰত হৈ যাব অৰ্থাৎ 15 তাৰিখৰ ভিতৰত আপোনালোকে 15 আগষ্টৰ ভিতৰত আপোনালোকে এই স্পট এডমিশ্যনটো আপোনালোকে হৈ যাব আপোনালোকে কমপ্লিট হৈ যাব অৰ্থাৎ আপুনি স্পট এডমিশ্যনৰ কাৰণে অপেক্ষা কৰি আছে যে পাৰ্চেণ্টেজ একেবাৰে কম নাইবা আপুনি এপ্লাই কৰা নাই তেনেহ'লে আপোনালোকে 15 আগষ্টলৈকে আপুনি ৱেইট কৰি থাকিব লাগিব আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া এনেকুৱা ধৰণৰ নটিফিকেশ্যন আহিব তেতিয়া মই আপোনালোকক নিশ্চয়কৈ ভিডিঅ' আকাৰে আপোনালোকক জনাই নেক্সট কুৱেশ্যনটো হৈছে আপগ্ৰেড নাপালে ছিটটো কেঞ্চেল হ'ব নেকি চাওক যোৱা বছৰৰ কথা যদি কওঁ তেনেহ'লে আপগ্ৰেড ক্লিক কৰাৰ লগে লগে ছিটটো এইটো কেঞ্চেল হৈ গৈছিলে তেওঁ ছেকেণ্ড ৰাউণ্ড নাইবা থাৰ্ড ৰাউণ্ডৰ কাৰণে তেওঁক কি কৰা হৈছিল তেওঁক এলিজিবল কৰা হৈছিল আৰু যিসকল ফাৰ্ষ্ট ৰাউণ্ড পাই গৈছে তেওঁলোকে ছেকেণ্ড ৰাউণ্ড পোৱাৰ তেওঁলোকৰ মানে 80% চান্স থাকি যায় 80 পৰা 90% তেওঁলোকৰ চান্স থাকি যায় তেওঁলোকৰ আপগ্ৰেড আহিব কিন্তু যদি কিবা কাৰণ নাহে তেন্তে তেওঁলোকৰ ছিটটো কেঞ্চেল হৈ গৈছিল কিন্তু এইবাৰ এনেকুৱা হৈ আছে যে কিছুমানে মানে এইটো কৈ আছে যে এইটো কেঞ্চেল হ'ব আৰু কিছুমান কৈ আছে যে ছিটটো থাকি যাব এই বিষয়ে কোনো ধৰণৰ নটিচ দিয়া নাই কিন্তু যোৱা বছৰ এই বিষয়ে এটা স্পষ্টীকৰণ দিছিলে যে ছিটটো আপগ্ৰেড কৰিলে তেওঁৰ ছিটটো প্ৰেজেণ্ট ছিটটো কি হ'ব কেঞ্চেল হ'ব আৰু তেওঁক পৰৱৰ্তী ৰাউণ্ডলৈ কি কৰা হ'ব এলিজিবল বুলি তেওঁলোকক মানে এইটো ছিট দিয়া হ'ব এনে কিন্তু লিখা আছিলে কিন্তু এইবাৰ এই বিষয়ে কোনো ধৰণৰ নটিচ দিয়া নাই যত সম্ভৱ এইবাৰ এই ছিটটো আপোনালোকে হয়তো কেঞ্চেল হোৱাৰ চান্স থাকি যাব যদি আপুনি আপগ্ৰেড কৰিব বিচাৰিছে আৰু মই আপোনাক ক'ব বিচাৰিম যদি আপোনাক আপগ্ৰেড কৰিব বিচাৰে নাইবা ছিট পাইছে আপোনাৰ পৰাপক্ষত অৰ্থাৎ যত সম্ভৱ আপোনালোকে আপগ্ৰেড নকৰাটোৱে ভাল কাৰণ ছিটটো কেঞ্চেল হৈ গ'লে আকৌ এইটো ঝামেলা হৈ যাব আপোনাৰ এইটো প্ৰব্লেম সন্মুখীন হৈ যাব তো এই বিষয়ে কোনো ধৰণৰ স্পষ্টকৰ নটিচ দিয়া নাই কোনো ধৰণৰ স্পষ্টকৰ নটিচ আহিলে মই আপোনালোকে ভিডিঅ' আগত জনাই আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাষ্টত যিটো কুৱেশ্যন সুধিছে যে প্ৰিফাৰেঞ্চ আমি কোনসকলে এডিট কৰিব পাৰিম অৰ্থাৎ যিসকল ছাত্ৰী ফাৰ্ষ্ট ৰাউণ্ড ছিট পাইছে তেওঁলোকে এডিট কৰিব পাৰিব নে যিসকল ছিট পোৱা নাই তেওঁলোকে পাৰিব ইয়াতে চাওক যিসকলে ছিট পাই গৈছে ফাৰ্ষ্ট ৰাউণ্ডত তেওঁলোকৰ কিন্তু প্ৰিফাৰেঞ্চ এডিট কৰা অপশ্যনটো নাপায় কাৰণ তেওঁলোকৰতো এলটমেণ্ট আহিছেই তেওঁলোকে যি বেটাৰ প্ৰিফাৰেঞ্চ আছে এই বেটাৰ প্ৰিফাৰেঞ্চ কিন্তু তেওঁলোকৰ কি আহিব আপগ্ৰেড আহিব আৰু যিসকলে ছিটটো ফ্ৰিজ কৰিছে অৰ্থাৎ ফিক্সড কৰিছে তেওঁলোকৰতো একো চান্সে নাপায় লগতে যিসকলে ফাৰ্ষ্ট ৰাউণ্ডত একেধৰণৰ ছিট পোৱাই নাই তো তেওঁলোকৰ কিন্তু ইয়াতে কিন্তু কি আহিব যিটো প্ৰিফাৰেঞ্চ এডিট তেওঁলোকেতো পাই যাব তো
তো লগতে ইয়াতে আৰু এটা কথা আছিল যে কোনসকলে আপগ্ৰেডেশ্যন নাহিব তো চাওক আপগ্ৰেডেশ্যন সেইসকল নাহিব যিসকলৰ বেটাৰ প্ৰিফাৰেঞ্চ নাই ধৰি লওক আপুনি কি কৰিছে 3 নম্বৰ প্ৰিফাৰেঞ্চে সিট পাই গৈছে তাৰ আগত দুটা আৰু এটা আছে কিন্তু আপুনি যেটো কলেজে সিট পাইছে সেই কলেজত আপুনি এটাইহে প্ৰিফাৰেঞ্চ দিছিল আৰু সেই প্ৰিফাৰেঞ্চতে আপুনি সিট পাই গৈছে অৰ্থাৎ বেটাৰ প্ৰিফাৰেঞ্চ আপোনাৰ সেম কলেজত নাই তেনেহ'লে কিন্তু আপোনাক আপগ্ৰেডেশ্যনটো নাহিব এই ক্ষেত্ৰত কি হ'ব যদি আপুনি আগৰ নিয়মটো যদি থাকে যে সিটটো কেনসেল হ'ব তেনেহ'লে কিন্তু আপুনি কিন্তু বঞ্চিত হৈ যাব আপোনাৰ কাৰণে এইটো একেবাৰে বেয়া খবৰ হ'ব আপোনাক একেবাৰে বেয়া মানে বেড নিউজ হৈ থাকিব সেইকাৰণে মই ক'লো যে আপোনাক আপগ্ৰেড নকৰাটোই ভাল আৰু চাওক কি কথা কোৱা হৈছে যে বেটাৰ প্ৰিফাৰেঞ্চ আহিব বেটাৰ প্ৰিফাৰেঞ্চ হয়তো নাহিব পাৰে কিন্তু আপোনাৰ যেটো পাৰ্চেন্টেজ আছে তাতকৈ বেছি পাৰ্চেন্টেজ থকা সকলেও কিন্তু ইয়াতে এপ্লাই কৰিব ইয়াতে সেকেন্ড ৰাউণ্ডৰ আগত যেটো প্ৰিফাৰেঞ্চ এডিট কৰা অপচন দিছে কিছুমানে কিন্তু ইয়াতে প্ৰিফাৰেঞ্চ দিব পাৰে আপুনি য'ত দিছে তাতো কিন্তু দিব পাৰে সেইকাৰণে কোৱা হৈছে যে আপগ্ৰেড কিন্তু মানে যেটো আপগ্ৰেড অপচন হেতু মানে খুবই কম সংখ্যকে পাব বেছি সংখ্যক হয়তো নাপাব তো এইখিনি আছিল আপোনাক জনাবলৈ যে ভিডিও ভাল পালে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি নাপাহৰিব পৰৱৰ্তী ভিডিও নটিফিকেশনবোৰ